আজি এই ৱৰ্ল্ড মেডিটেশ্যন ডে আহি মই সঁচাকৈ এটা হৃদয়ৰ পৰা সুখ অনুভৱ কৰিছোঁ আৰু মানুহৰ যে জীয়াই থাকিবলৈ হ'লে এই যে উদাৰতাৰ তাৰপিছত সুস্থ শৰীৰ নিকা মন এটা লাগে সঁচাকৈ এনেকুৱা অনুষ্ঠানবিলাকে প্ৰত্যেকজন নাগৰিকক এনেকুৱা এটা উদাৰ সুস্থ মনৰ অধিকাৰী কৰিব মই খুব ভাল পাইছোঁ এনেকুৱা অনুষ্ঠানবোৰ হৈ থাকিব লাগে আৰু আমি সকলোৱে পাৰিলে সকলোৱে ইয়াত যোগ দিব লাগে আজি ইণ্টাৰনেশ্যনেল মেডিটেশ্যন ডে এই সন্দৰ্ভত আপুনি কি মন্তব্য আগবঢ়াব প্ৰথমতে মই গোটেই পৃথিৱীবাসীক ইণ্টাৰনেশ্যনেল মেডিটেশ্যন ডে উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি আমি বঙাইগাঁৱত প্ৰকৃতানন্দ যোগাস্থল এই যোগ কেন্দ্ৰৰ পৰা এই অনুষ্ঠানটো উদযাপন কৰিছোঁ আমাৰ সকলো সদস্যই উলহ মালহেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আমি সকলো সদস্যই যোৱাকালিৰ পৰাই মৌনব্ৰত অৱলম্বন কৰি আজি ধ্যান কৰিছোঁ মেডিটেশ্যন কৰিছোঁ ভাল লাগিছে চবৰে আজি আমাৰ মাজত আমাৰ বিধায়ক মাননীয় বিধায়ক দীপ্তিময় চৌধুৰী তেখেতো উপস্থিত আছিল সকলোৱে ভাল পাইছে এতিয়া মেডিটেশ্যনৰ বিষয়ে বেলেগকৈ এই মুহূৰ্তত মই বিশেষ একোৱে নকওঁ কিন্তু এটাই কথা কি মানুহে জীৱনত যি পথতে গতি নকৰক কিয় যদি মানুহৰ মাজত ধ্যান থাকে মানুহে যদি অকণমান সময়ৰ কাৰণেও ধ্যানৰ অভ্যাস কৰিব পাৰে মেডিটেশ্যনৰ অভ্যাস কৰিব পাৰে তেনেহ'লে যিখিনি কামে কৰি আছে যেনেকৈ কৰি আছে তাত তেখেতৰ পাৰদৰ্শিতা বাঢ়ি যায় আৰু যিবিলাক ঋণাত্মক শক্তিয়ে আমাক কিবা এটা কামত আগবাঢ়ি যাওঁতে অসুবিধা দিয়ে খং হিংসা এনেকুৱা ধৰণৰ যিবিলাক বস্তুৱে আমাক আগবাঢ়ি যাব নিদিয়ে নিজৰ মাজত ষ্ট্ৰেছ থাকে সেই বস্তুবিলাকৰ পৰা সেই বিষয়বিলাকৰ পৰা আমাক মুকলি কৰি দিয়ে তেতিয়া আমি ধনাত্মক দিশত আগবাঢ়ি যাব পাৰোঁ যিকোনো কথাত আমি ফ'কাছ হ'ব পাৰোঁ কৰ্মক্ষেত্ৰত আমাৰ বুৎপত্তিটো বহুত বাঢ়ি যায় গতিকে সকলোকে অনুৰোধ জনাম সকলোৱে কিছু সময়ৰ কাৰণে হ'লেও ধ্যানৰ অভ্যাস কৰক মেডিটেশ্যন কৰক যোগৰ মাজতেই এটা বিভাগ হৈছে ধ্যান গতিকে যোগৰ পৰা আৰম্ভ কৰি ধ্যানলৈকে যাব লাগিব এই অভ্যাস সকলোৱে কৰক ধন্যবাদ